তোৰ নামটো কি হা কুলদীপ ভূঞা ঘৰ ক'ত হা নলবাৰী চামতা আচ্ছা তই ভিলাচী থানা বিকাশ দা নামত মানুহক চাকৰি দিম বুলি পইচা লৈছিলি তই মোৰ নামটো ক'ত মেনশ্যন কৰিছিলি চিনি পাওঁ কৈছিলি ৰেকৰ্ড আছে নে কি নামটো আচ্ছা অসমৰ ৰাইজে ইয়াৰ মুখখন চাই লওক যে কুলদীপ ভূঞা ই বিলাচী থানাৰ নাম লৈ আৰু মোৰ নাম লৈ ই মানুহৰ পৰা টকা তুলিছে টকা তুলি পেলাই মানুহক চাকৰি দিম বুলি তই কি কৈছিলি মানে চাকৰি দিম বুলি পইচা কেলে মানে মোৰ নাম কেলে মেনশ্যন কৰিছিলি কেলে দিছিলি সঁচা কথা ক তই আমাৰ নাম কেলে মেনশ্যন কৰিছিলি কি কাৰণে হা কেলে মেনশ্যন কৰিছিলি তই বিলাচী থানাৰ নাম মেনশ্যন কৰিবি মোৰ নাম মেনশ্যন কৰি মানুহৰ পৰা টকা তুলিবি পইচা তুলিবি চাকৰি দিম বুলি তোক কিমান তুলিলি কিমান টকা হা কল ৰেকৰ্ড আছে আমাৰ লগত উঠ হা বিলাচী থানাৰ নাম দি কেলে দম দিয় এখন খুলিছে নি খুলি ৰাখিছে নি মাৰি দিয়ক চিন্ময় বুলি ল'ৰা এটাৰ অফিচত ই যায় এই কাগজৰ কপি বিচাৰিছে লগতে ই তাক দম দিছে বইনাকে মাকে ধৰি ডাউন টাউনৰ পৰা উঠাই আনি গৰুমাৰ দিব বুলি নাম লৈ দিলে মোৰ নাম লৈছে মোৰ নাম কিয় লৈছিলি মোৰ নাম কি কাৰণে মোৰ নামত তই এনেকুৱা বোলে বেয়া কাম কৰি আছিলি কেলে কবি তই মোক তই চিনি পাৱ নেকি মোক কেনেকে চিনি পাৱ হা সামাজিক মাধ্যমত বেয়া কামত তই মোৰ নাম কেলে লৈছিলি কিয় লৈছিলি তই নলবাৰী মানুহৰ বদনাম কৰিছ নলবাৰী জেগা বদনাম কৰিছ আমি নলবাৰী কেনে কিমান কাম কৰোঁ জানো নাজানো হা তই চামতা লোৱা হা আজি পৰা কৰিবি নে এনেকুৱা কাম এক মিনিট আজি পৰা এনেকুৱা কাম কৰিবি নি ভৱিষ্যতে নকৰ চিঞৰ নকৰ বিলাচী থানাৰ নাম ল'বি নেকি কেনেকে পালি তই আচ্ছা আমাৰ পৰা কোন হাৰি যাব নোৱাৰে নিজে ক কাণত ধৰি কৰ ৰাইজক আজিৰ পৰা মই বিলাচী থানা বিকাশ দাৰ নাম লৈ পিনে ক'ৰবাত পইচা পাতি নিবিচাৰো ক ডাঙৰকে ক তই সংগঠনৰ বিলাচী থানা লোৱা নেকি তই সংগঠনৰ লোৱা হয় নেকি ডাঙৰকে ক নহয় সংগঠনৰ নাম ল'বি নেকি আজিৰ পৰা হা তোৰ হাত ভৰি আছে কাম কৰি তেল নাখাওঁ 2 নম্বৰ কাম কৰি পিনে খাবলৈ আহিছ কামে নকৰিবি এই ধৰচোন ফোনটো এই ল'ৰাজনে কি নাম কুলদীপ ভূঞা এই ল'ৰাজনে বিলাচী থানা অসমৰ নাম লৈ বিকাশ অসমে ফোন কৰিছোঁ বুলি কাৰোবালৈ ফোন কৰিব দম ঢালি দিব কাৰোবাক ভাবুকি দিব কাৰোবাৰ কিবা কিবি কাম কৰা সি ঠিকা লয় দায়িত্ব লয় চাকৰি দিয়াৰ নামত ই টকা পইচা তুলিছে মোৰ বিকাশ অসমৰ নাম লৈছে মই বিকাশ অসম বুলি আৰু বিলাচী থানা অসমৰ নাম লৈ সি মানে টকা পইচা সংগ্ৰহ কৰি থাকে পইচা পাতি তুলি থাকে আৰু এই ল'ৰাজন বিক্ৰম থানাত দিয়া হ'ব ন থানাত দিয়া হ'ব আৰু 2 নম্বৰতে ই সংগঠনৰ নাম লৈ মানে অকলে কৈছে কিছুমানে অসমৰ ৰাইজে গম পায় যে বিলাচী থানা অসম এটা সত্তা কিছুমানে এই সত্তাটোক লৈ পেলাই মৰমো কৰে কিছুমানে ভুল কৰা অপৰাধত ভয়ো কৰে গতিকে ই সংগঠনৰ নাম লৈ মানে মানুহৰ পৰা ফাইদা উঠাই থাকে ই আমাৰ না সংগঠনৰ সি ল'ৰা হয় এই ল'ৰাটো ক কি হৈছে মাৰিব নাই একো কৰিব নালাগে কেমেৰা চলি আছে ই কি কৰিছে আমাৰ নাম লৈ পেলাই মোৰ নাম লৈ পেলাই মানুহৰ পৰা টকা পইচা তোলে নামটো কি কৰে এই আমাৰ ল'ৰা অসমীয়া ল'ৰা হয় নলবাৰী হয় ন চামতা আমাৰ থকা আপোনাৰ নাম পইচা তুলি এই আমাৰ নাম লৈ এইবিলাকে এনেকুৱা অভদ্ৰ আমাৰ নাম এখেতক বোলে ডাউন টাউনৰ পৰা উঠাই লৈ আহিব এখেতক ডাউন টাউনৰ পৰা উঠাই বোলে লেংটা কৰি মাৰিব বোলে মানুহ যিমান ভাল সিমান বেয়া কিন্তু
এইটো নকৰিবি না বদনাম হয় তই অসমীয়া লগ হয় এই দাদাজনক ফোন কৰিছিলি ন বিল আছিল ইমান ভাল কাম কৰি আছে তেখেতক ক্ষমা কৰি ধৰি গেলে ফোন কৰি ক্ষমা কৰি ডাউনটাউনৰ পৰা ই না আপোনাক কৈছিল কি প্ৰথমতে মানে এই কনচালটেন্সি অফিচ এটা কনচালটেন্সি অফিচত মই বিল্লা চিনেমাৰ পৰা কৈছো নাম কৈ কিনে কৈছে বিকাশ কম বুলি কৈছে একেবাৰে আচ্ছা নাম কৈ কিনে কৈ তাক তেতিয়া গম পাই মই বিল্লা চিনেমাৰ মোক ফোন কৰিলে মই বোলে বিকাশে কাকো ফোন নকৰে মই বোলে তাক কনফাৰেন্সত লগাচোন ইয়াক কনফাৰেন্সত লগাই দি কৈ তই ক'ৰ পৰা ক'ত ঘৰ ক'ত ডাইৰেক্ট মই বোলে বিল্লা চিনেমাৰ লগাই তই সকলো নকয় তেতিয়া কয় যে মই মানে কি মই বোলে মই ডাউনটাউনৰ পৰা ধৰি ক্ষমা কৰি তেখেতক আজি 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 কিবা কৈছে নেকি সময় আছে ভাই এতিয়াও চেঞ্জ হয় ভাই অসমীয়া বৰ্তমান নকৰিবি ডাঙৰকে ক ভাই এইফালে চা সময় আছে এতিয়া মেছেজ কিয় মোৰ নামত কিমান মানুহক কল কৰিলি প্ৰথম কৰিছিলি সঁচা কথা ক কেলে আৰু অসমীয়া লয় আৰু এটা কথা সুধিব লাগে জাতি অসমীয়া লয় বোলে বিকাশ কেলে পইচা খাই আছ তুমি ছোৱালীৰ নামত ছোৱালী দিয়া ৰাতি ছোৱালী দিয়া তোমাৰ এই ছোৱালী চাপ্লাই দিছে উলিয়াই দিওঁ নেকি 12,000 লাগিব বিকাশ কেছ কৰি দিলে কিমান টায়াৰ 12,000 এক মিনিট এইবোৰ তোৰ মেছেজ হয় নহয় তই ছোৱালী চাপ্লাই দিছ ফুল নাইট হলে 12,000 দিয় কেছ কৰি দেবে এনেকুৱা লগ ফুল নাইট কিমান পায় 12,000 টকা এইবোৰ কা হয় এইবোৰ কা হয় কেতিয়া হয় আজি এখেতৰ নাম লৈছে কালিকে বোলে কালিকে বোলে নাম ল'ব চাই ল এই কোনো হাত চাত নলগাবি দেই কোনো হাত নলগাবি ছোৱালী এজনী 12,000 টকা এটা ৰাতি এই কাৰ মেছেজ তেতিয়াহ'লে তোৰে মেছেজ আছিলে সেইটো সেইবিলাক মেছেজ তোৰ আছিলে ন সেইটো কৰ তই সঁচা কথা ক'লে একো নাই নহ'লে মিছা কথা কবি এটা মিছা কথা 12টা চৰ খাবি এই ছোৱালীবিলাক যে চাপ্লাই এজনী ছোৱালী 12,000 টকাকে যে বিচাৰিছিলে সেইটো মেছেজটো হয় নহয় তই ক'ৰ ছোৱালী দিবি চাপ্লাই স্পাৰ্ট আহিছিলে সেইটো স্পাৰ্ট কি বস্তু পাৰ্লাৰ কি কৰে বডি মাছাজ কৰে চেক্স কৰিবৰ কাৰণে তেতিয়াহ'লে বডিহে মাছাজ কৰে চেক্স নকৰে নহয় তই চেক্সৰ কাৰণে তেতিয়াহ'লে কেলে চেক্স কৰিবৰ কাৰণে 12,000 টকা সেইটো কি হা কি ভিতৰটো নাজানো তই কি কৰ তাতে আকৌ আমাৰ নামটো লৈ লয় পিছত দালাল কৰে ছোৱালী দালাল কৰে কিবা দালাল কৰে নামটো আপোনাৰ আমাৰ সংগঠনৰ নামটো লৈ লয় তই কি কৰ এতিয়া মেইন কাম হৈছে ইয়াৰ বিল আছে নাম লয় ই মোৰ নাম লৈ পেলাই পইচাটো লাগে মাৰপিট নকৰিবা দেই নামাৰিবা চলাই থাক ইয়াত কি দিছা ইয়াত দিছা ৰুম চুম খায়ত 1K পাম নে আহিব লাগিব হেঙেৰাবাৰী 1K কিমান দেৰি হ'ব হেঙেৰাবাৰীত আহি কথা পাতি ল'লে হ'ল মই যোৰহাটৰ হয় হাউজেনত খায়ত পাম নে আহিবা মিলাই দিম নালাগে তুমি যাব লাগিব থানাত তুমি সঁচা কথা কোৱাচোন তই মোৰ নামটো লগতে বেয়া কথা কৈছ ন আজি অসমীয়া সমাজৰ বদনাম একো নাই তই বাবা আজিৰ পৰা বিলাসী থানাৰ নাম আৰু মোৰ নামটো নলবি দেই চা তই যি ভাল কাম ধৰিব নালাগে তই যি ভুল কৰিলি আজিৰ পৰা তই ছোৱালীবিলাক নহয় হেৰিয়াত যাব যে কি কয় পুলিচৰ হেৰিয়াতে যাবগে দেই পুলিচত যাবলৈ মন আছে নাই মন নাই তেতিয়া মন যদি নাই তেতিয়াহ'লে ছোৱালীবোৰ কিয় চাপ্লাই দি থাক এক মিনিট তোৰ ঘৰত কোন কোন আছে মা দেউতা দাদা তোৰ ঘৰ ভণ্টিজনী 12,000 টকাত তই এনেকে কাৰোবাক ৰাতি শুবলৈ দিবি নেকি নিদিয় লাইভ চলিছে নকয় আমাৰ অসমীয়া নাই কোনো চা তইতো ভণ্টিক দিলে 12,000 টকাত শুবলৈ নিদিয় বেলেগৰ লগত নিদিয় তেতিয়া তই বেলেগক কিয় বেলেগ ছোৱালীবোৰ কিয় তেতিয়াহ'লে দি থাক এইটো বেয়া কাম হৈছে নাই হা
এই 12,000 টকাত ছোৱালীবিলাক যে ৰাতি ৰাতি শুবলৈ দিছ স্পা নামত যে দি আছ সেইটো বেয়া কাম হৈছে নাই হা হা আৰু মোৰ নামটো তই কেলে মেনশ্যন তই মোৰ নামটো কেলে মেনশ্যন কৰিছ তই মোৰ নামত চাকৰি দিম বুলি ৰেকৰ্ডিং আছে তোৰ ৰেকৰ্ডিং আছে তই ইয়াত সঁচা কবি নে মাৰ খাবি ৰেকৰ্ডিং আছে ৰেকৰ্ডিং বজাম নি ৰেকৰ্ডিং নেলো উলিয়াই পেলা আজি মান উলিয়াবি দেই দেই কিমান মান আছে কিমান বহুত মাৰ পৰিছে শুনো শুনো না 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 কি কব এই ল'ৰাজন আমাৰে ল'ৰা দেখিছেন আমি নলবাৰী কাৰণে কিমান কাম কৰিছো নলবাৰী মানুহৰ কাৰণে কিমান আমি মানে চেক্ৰিফাইচ কৰোঁ কিবা বিপদ হ'লে ঘপককৈ আহি ওলাই আহোঁ নলবাৰীৰ কাৰণে কাম কৰোঁ এই ল'ৰাজনে আমাৰ বিলাসীত অসমৰ নাম লৈ মানুহক চাকৰি দিয়া নামেৰে মোৰ নাম লৈছে চাকৰি দিয়া নাম মানে চলেৰে মানুহৰ টকা পইচা তুলিছে আৰু কাৰোবাৰ ঠিকাবিলাক ল'ব কামবিলাক ল'ব আমাৰ নাম কৈ দম দি কাম কৰিবৰ কাৰণে আৰু কোনোবা আম আদমি পাৰ্টি কোনোবা ল'ৰাজনৰ নামত পইচা তুলিবলৈ গৈছে এতিয়া গতিকে ৰাইজক এটা কথা কৈছোঁ শুনক মোৰ একদম পাৰ্চনেল নাম্বাৰটোত মোৰ 3টা নম্বৰ আছে 5ৰ নাম্বাৰটো 88 আৰু মোৰ ভইচটোতো চবেই গম পায় 5ৰ নাম্বাৰটো 3টা নম্বৰ এটা নম্বৰ হ'ল পিছত 5ত 88 সেইটো 9435 চিৰিজৰ তাৰপিছতে হ'ল এটা এয়াৰটেল আছে সেইটো 29 আছে লাষ্টত 29 আছে 8829 আৰু 25 এই 3টা চিৰিজৰ পৰা যদি নাম্বাৰ ফোন যায় আৰু মোৰ মাতটো যেন একে যদি লাগে তেতিয়াহ'লে গম পাব যে বিলাসীত নাম বিকাশে ফোন কৰিছোঁ গতিকে এনেকুৱা কিছুমান দালালি সি অসমীয়া হওক সি অনা অসমীয়া হওক আমাৰ সংগঠনৰ নাম লৈ আমাৰ নাম লৈ কোনোবা দালালি কৰিব চাকৰি দিম বুলি পইচা তুলিব ছেক্সৰ ৰেকেট চলাব এইটো কথাটো বেয়া কথা হৈছে গতিকে সকলোৱে গুৰুত্ব দিব সংগঠনটো এতিয়া বৰ্তমান সময়ত প্ৰাসংগিকতা আছে কাৰণে মানুহে নাহকতে কেছটো গম পাই নাপানে নাহকতে কেছটো নাপাওঁ কিছুমান বিল আছে না নামত নাহকতে চান্দা তুলি আছে গম পানা হয় নেকি অ এইটো বেয়া কথা কথাটো হ'ল এনেকুৱা ধৰণৰ গতিকে আপোনালোকে আমাৰ সংগঠনৰ নাম লৈ বহুতে এনেকুৱা টুপিবাজি ভুৱাবাজ কৰি থাকে সেইসকলৰ পৰা সাৱধান হ'ব আৰু আমাৰ সংগঠনটো বৰ্তমান সময়ত প্ৰাসংগিকতা আছে কাৰণে যিয়ে যেনেকৈ মন যায় তেনেকৈ ব্যৱহাৰ কৰিব বিচাৰে গতিকে সি যদিও আমাক খিলঞ্জীয়া থলুৱা লহাৰ 2 এচৰ কোনোবাই দিলেহি পাব্লিকে আৰু যাৰ পইচা হ'ল গতিকে এইখিনি কথা ৰাইজক উনুকিয়াই দিলোঁ ধন্যবাদ কথাটো বেয়া কথা এইবিলাক কোনো এনেকুৱা কাম নকৰিব আৰু এনেকুৱা ঘটনা ঘটিছে অলপ দিনৰ আগত বিলাসী থানা অসমৰ নাম লৈ 6 মাইল ব্ৰিজৰ ওচৰৰ এখন হোটেলৰ পৰা এইটো মই আকৌ মেনশ্যন কৰি দিছোঁ এইটো কথাটো ইতিমধ্যে মই ওপৰৰ ব্যক্তিৰ লগত কথা পাতিছোঁ এখন হোটেলৰ পৰা 1 লাখ টকা লৈ আহিছে 2 লাখ টকা বিচাৰিছিলে 1 লাখ টকা আনিছে সেইকেইজনো আমাৰ অসমীয়া ল'ৰাই হয় গতিকে আমি বিষয়টোৰ ওপৰত অনুসন্ধান চলাইছোঁ যিদিনাখনি আমাৰ হাতত CCTV কেমেৰা ভিজুৱেল আহি পাইছেহি আমি কথাখিনি চাই লওঁ এইখিনি কথা ডাইৰেক্টলি আমি নিউজত খবৰ দিম নে আমি অসম পুলিচক ওচৰত যাম এই বিষয়টো আমি আহি থকা দিনৰ ৰাইজক চিয়'ৰ ধন্যবাদ